কলগাছিয়াৰ চেনিমাৰীস্থিত MS ইছলাম ইঞ্জিনিয়াৰিং এণ্টাৰপ্ৰাইজত গোডাউনত নিশা ভয়ংকৰ অগ্নিকাণ্ডত যাৰ প্ৰায় 3.50 কোটি টকাৰ ক্ষতি। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চেনিমাৰীস্থিত ছাহিদুল ইছলাম MS ইছলাম ইঞ্জিনিয়াৰিং এণ্টাৰপ্ৰাইজৰ গোডাউনত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় 9.50 কোটি টকাৰ ক্ষতিসাধন। জানিব পৰা মতে নিশা আনুমানিক 2:30 বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰ সূত্ৰপাত হয় যদিও পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে। পৰৱৰ্তী সময়ত কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণ জুইত পুৰি ভস্মীভূত হয়। তাৰে মাজত ৰড, চিমেণ্ট, টাইলছ, চাৰিচকীয়া বাহন আৰু ট্ৰেক্টৰৰ পাৰ্টছ, টায়াৰ, গ্ৰীজ বনোৱা সামগ্ৰী আদি কৰি বহু সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ইয়াৰ ভুক্তভোগী ছাহিদুল ইছলামৰ লগতে স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত ইয়াৰ ক্ষতিপূৰণৰ দাবী জনায়। এই অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি আনুমানিক 2:30 বজাত হাল্লা শুনি ওলাই আহিছোঁ ঘৰৰ পৰা। আহি এনে চাইছোঁ আমাৰ ইণ্ডাষ্ট্ৰীত জুই লাগি গৈছে। তাৰপিছত ফায়াৰ ব্ৰিগেড আহি এনে সিহঁতে সহায় কৰিছে আমাক। মই এইখিনিয়ে জানো, বাকী মই একো নাজানো। ইণ্ডাষ্ট্ৰীৰ ভিতৰত বহুত মেটেৰিয়েল আছে, ব্ৰিজ বনোৱা মেটেৰিয়েল, ৰড, চিমেণ্ট, টাইলছ, স্পেয়াৰ পাৰ্টছৰ দোকান, ট্ৰেক্টৰ, সৰু গাড়ী, ডাঙৰ গাড়ী যিবিলাক আছে সেইবিলাকৰ স্পেয়াৰ পাৰ্টছৰ দোকান আছিল আমাৰ। কি হয় কেনেকৈ জুই লাগিছে, কি সন্দেহ? তো আমাৰ সন্দেহ মানে কাৰেণ্টৰ পৰাই লাগিব লাগে। 2:30 বজাত আমাৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত মানুহ নাথাকে নহয়। মোৰ এইখিনিয়ে কথা, চৰকাৰে যাতে মোক অলপ সহায় কৰে আৰু। আনুমানিক কিমান টকাৰ ক্ষতি হৈছে? 9.5 কৰোড়মান হ'ব লাগে আনুমানিক হিচাপত বিল্ডিঙৰ সৈতে। যিখিনি বয় বস্তু আছে সেইখিনি ইউজ কৰিব পৰা যাবনে নাই? কেনেকুৱা হৈছে? ইউজ কৰিব লগা অৱস্থাত এটা বস্তুও নাই। আমাৰ অফিচৰ পৰা আৰম্ভ কৰি বিল্ডিঙৰ সৈতে গোটেইখিনি যিখিনি আছে গোটেই ডেমেজ হৈ গৈছে। বাকী আপোনালোকে চালে গম পাই যাব। এইখিনি সেইখিনি কিনে এইটো চেনিমাৰী হয়। আপোনাৰ কিনে MD ছাহিদুল ইছলাম। আপুনি মালিক হয়? মই নিজে মালিক হয়। তাৰমানে ৰাতি 2:30মান বজাত আমাৰ গাঁৱৰ মানুহখিনিয়ে আমাক ফোন মাৰিছে, বাইদেউ আপোনালোকৰ গোডাউনত জুই লাগিছে। মোৰ ভাইটিৰ গোডাউন হয় এইটো। ইয়াতে জুই লাগিছে। আমি ঘৰৰ পৰা আহি চালোঁ যে চাৰিওফালে ধোঁৱা ওলাই আছে, কেৱল ক'লা ধোঁৱা। ভিতৰত জুই কিমানখিনি জ্বলিছে, কেতিয়া জ্বলিছে আমি গম পোৱা নাই, কিন্তু ইমান হিট হৈছে যে বাহিৰত আমি থিয় দি থাকিব নোৱাৰোঁ, এনেকুৱা হিট হৈছে। তাৰপিছত ফায়াৰ ব্ৰিগেডক ফোন কৰা হৈছে। লগে লগে তেওঁলোকে আহি অতি সোনকালে আহিছে। আহি মানে দৰ্জাখন ভাঙিছে। দৰ্জাখন ভাঙি মানে আমাৰ ঘৰৰ মানুহে দৰ্জাখন ভাঙি সোমাই মানে হেৰি কৰি চাটাৰবিলাক ভাঙি উঠাই লক চক কাটি উঠাই দি তাৰপিছত পানী দি বন্ধ কৰিছে। বহুত ক্ষয় ক্ষতি হৈছে, বহুত টকাৰ সা সম্পত্তি আছিল দোকানত। এইটো MS ইছলাম ইঞ্জিনিয়াৰিং এণ্টাৰপ্ৰাইজ হয়। ইয়াতে ৰড, চিমেণ্ট, কালাৰ আৰু টাইলছ লগতে বিল্ডিং মেটেৰিয়েল নাই আপোনাৰ এই কি টায়াৰ উঠাইছিল, মেচিনাৰী বস্তু আছে, চববিলাক জ্বলি গৈছে। ঘৰটো একদম ফাটি গৈছে। সন্দেহ কি হয় আপোনালোকৰ? কেনেকৈ আপোনালোকৰ মানে আচলতে লাইনৰ পৰা কাৰেণ্টৰ বিচ্যুতিৰ কাৰণে এনেকুৱা হৈছে। কাৰেণ্টৰ পৰা আগুনটো লাগিছে বুলি আমি অনুমান কৰিছোঁ। গোডাউনৰ ভিতৰৰ পৰা লাগিছে নেকি? গোডাউনৰ ভিতৰতে লাগিছে। গোডাউনটো গোটেই তাৰমানে কত দৰ্জা খিৰিকী নাছিল, জুইখিনি ওলাব পৰা নাই, সেইকাৰণে ঘৰৰ ভিতৰত বেছি ক্ষয়ক্ষতি হৈছে। মানুহৰ কিবা ক্ষয়ক্ষতি হৈছে নেকি? মানুহৰ ক্ষতি হোৱা নাই। আমি চৰকাৰক আহ্বান জনাম যে আমাৰ যিখিনি ক্ষয়ক্ষতি হৈছে এই ক্ষতিপূৰণ তো যিমানেই দিয়ক, তথাপি আমি ছেটিছফাই অন্তৰৰ পৰা তাৰমানে সুখটো ঢাকিব পৰা নাযাব। এনেকুৱা এটা বিশাল ক্ষতি হৈছে, আমাৰ বহুত এটা ক্ষতি হৈছে। সেইটো যাতে চৰকাৰৰ ফালৰ পৰা ইণ্ডাষ্ট্ৰীৰ মালিকক সহায় কৰে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাম। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।